হেল্ল' এভৰিৱান, আজি 23 ডিচেম্বৰ তাৰিখে চাওঁচোন ব'লক কি ভেকেঞ্চি আহিছে নতুন। প্ৰথম ভেকেঞ্চিটো আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পৰা। প্ৰথম পোষ্টটোত 20জন জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ প্ৰয়োজন ফৰ প্ৰডাকশ্যনৰ। দ্বিতীয় ভেকেঞ্চিটোত 2জন জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ প্ৰয়োজন PNU। তৃতীয় পোষ্টটোত এজন জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ ইলেক্ট্ৰিকেলৰ বা জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট ফৰ ইলেক্ট্ৰিকেল। চতুৰ্থ পোষ্টটোত 4জন জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফৰ মেকানিকেলৰ। পঞ্চম পোষ্টটোৰ বাবে 2জন জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালিষ্টৰ প্ৰয়োজন আৰু ষষ্ঠ পোষ্টটোৰ বাবে 11জন জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ফায়াৰ এণ্ড ছেফটিৰ বাবে তেওঁলোকে বিচাৰিছে। আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যনটো দিছে তেওঁলোকে 9 জানুৱাৰী 2026 আৰু তেওঁলোকে এটা এপ্লাই লিংক দিছে www.local.com.go। তাত গৈ আপোনালোকে হোৱাটছ নিউ পাব। তাত হোৱাটছ নিউত ক্লিক কৰাৰ লগে লগে আপোনালোকে পাব ৰিকুৱাৰমেণ্ট অফ নন এক্সিকিউটিভ পাৰ্চনেল ইন ৰিফাইনেৰিজ ডিভিজন 2025। তাতে আপোনালোকে পষ্টকেইটাৰ বাবে যোনটো পষ্টৰ বাবে আপুনি যোগ্য আপুনি এপ্লাই কৰি দিব পাৰে। আটাইকেইটা পোষ্টৰ বাবে তেওঁলোকে পে' স্কেল ৰাখিছে 25,000 to 1,03,000 ৰুপিজ, যিহেতু এইকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পোষ্ট হয়। তাৰ পিছৰ 2 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। এইটো আহিছে চাউথ চালমাৰা মানকাছাৰ জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট 2025। প্ৰথম পোষ্টটো 2জন পিয়নৰ প্ৰয়োজন। ST আৰু SCহে এপ্লাই কৰিব পাৰিব। পে' স্কেল 12,000 to 52,000 প্লাছ 3,900 গ্ৰেড পে' থাকিব। কোৱালিফিকেশ্যন তেওঁলোকে 8 পাছ বিচাৰিছে। আপুনি যদি 10 পাছ বা 12 পাছ আপুনি এই পোষ্টটোৰ বাবে এপ্লাই কৰিব নোৱাৰিব। আৰু তাৰ পিছৰ আন এটা পোষ্ট ওলাইছে প্ৰচেছ ড্ৰাইভাৰৰ। OBC MOBC সকলেহে ইয়াত এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টটো বিশেষকৈ ওমেনসকলৰ বাবে। পে' স্কেল ৰাখিছে 14,000 to 60,500 প্লাছ গ্ৰেড পে' তেওঁলোকে 5,200 ৰাখিছে। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে গ্ৰেজুৱেট। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিবৰ বাবে গুগলত গৈ আপোনালোকে এখন আছাম গেজেট পাৰ্ট 4 বুলি এখন আপোনালোকে এপ্লিকেশ্যন ফৰ্ম পাব। তাতে আপোনালোকে চাৰ্চ কৰিলেই হ'ল চাউথ চালমাৰা মানকাছাৰ জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট বুলি। আৰু সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল ইন ব্লক লেটাৰ্ছত আপোনালোকে ফিল কৰিব। তাৰপিছত কৰাৰ পিছত আপোনালোকে ছেল্ফ এটাচ কপিজ অফ এজ এডুকেশ্যন কাষ্ট চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ এই গোটেইখিনিৰ এটা ছেল্ফ এটাচ কপি ল'ব। তাৰপিছত আপোনালোকৰ যিখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেইখন আপোনালোকে এটা কপি ল'ব লাগিব আৰু 3খন পাছপৰ্ট চাইজ ফটো ল'ব লাগিব। গোটেইখিনিৰ আপোনালোকে এটা ফাইল বনাই আপোনালোকে এই যোনটো ড্ৰপ বক্স অফিচ অফ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ চালমাৰা মানকাছাৰ তাতে যিটো ড্ৰপ বক্স থাকে তাতে আপোনালোকে ড্ৰপ বক্সত ভৰাই দিব লাগিব। আৰু ইয়াতে তলতে এটা পিন নাম্বাৰ দি দিছে আৰু পোষ্ট অফিচো দিয়া আছে। কিবা অসুবিধা হ'লে আপোনালোকে এবাৰ ৱেবছাইটত গৈ চাউথ চালমাৰা মানকাছাৰ জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট 2025 বুলি এবাৰ চাৰ্চ কৰি চাই ল'ব। পলম নকৰি তাৰ পিছৰ ভেকেঞ্চিটোলৈ আহোঁ। এইটো আহিছে CEC অভয়পুৰ চেণ্টাৰ নৰ্থ গুৱাহাটী। পোষ্টটো হৈছে ছফ্টৱেৰ ফেকাল্টি। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে গ্ৰেজুৱেট উইথ নলেজ অফ ছফ্টৱেৰ টুলছ এণ্ড টেকনিক্স আৰু ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। যিসকল ফ্ৰেছাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যদি এক্সপিৰিয়েঞ্চ আছে আপুনি বেছি প্ৰিফাৰেঞ্চ পাব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠাই দিব আৰু কিবা অসুবিধা থাকিলে ফোন কৰি সুধিবও পাৰে। লোকেশ্যন নৰ্থ গুৱাহাটী। তাৰ 4 নম্বৰ পোষ্টটোলৈ আহিছোঁ। হলি ড্ৰিম ইংলিছ স্কুলৰ পৰা আহিছে। পোষ্ট হৈছে টিচাৰ বা এছিষ্টেণ্ট টিচাৰৰ প্ৰয়োজন। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে BA BCom BSc MA MCom এই গোটেইকেইটাৰ ভিতৰত এটা আপোনালোকৰ থাকিলেই হ'ল, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন থাকে তেতিয়া বেছি প্ৰিফাৰেবল হ'ব। এক্সপিৰিয়েঞ্চ তেওঁলোকে 2 years বিচাৰিছে বা ফ্ৰেছাৰসকলেও এপ্লাই কৰিব পাৰিব। চেলাৰী তেওঁলোকে গুড চেলাৰী বুলি দিছে, মানে এটা ভাল চেলাৰীয়ে তেওঁলোকে আপোনালোকক দিব। আৰু তেওঁলোকে এটা ফোন নাম্বাৰ দি দিছে 7896328205। এই ফোন নাম্বাৰটোত আপোনালোকে আপোনালোকৰ CVখন পঠাই দিব পাৰে অথবা কিবা ইনফৰমেশ্যন লাগিলে সুধি ল'ব পাৰে। 5 নম্বৰ ভেকেঞ্চিটো আহিছে হাইড্ৰগিপৰ পৰা। তাতে এজন ছেলছমেনৰ প্ৰয়োজন আৰু লোকেশ্যন দিছে ত্ৰিপুৰা আৰু অসমৰ বাবে।
এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰৰ আপোনাৰ চেলছ এক্সপিৰিয়েঞ্চ চেলছত কাম কৰা আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইমেইল তেওঁলোকে এটা দিছে সেই ইমেইল আইডিটো আপোনালোকৰ চিভিখন পঠাই দিব পাৰে বা কিবা অসুবিধা থাকিলে এটা কণ্টেক্ট নম্বৰ দিছে তাতো আপোনালোকে হোৱাটছএপত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে 6 নম্বৰ পোষ্টলৈ আহিছোঁ ট্ৰাইড মাৰ্কেণ্টাইল গ্ৰুপ অফ হোটেলছ প্ৰথম পোষ্টটো ওলাইছে পোষ্ট অফিচাৰ মেনেজাৰৰ আৰু ফ্ৰণ্ট অফিচ মেনেজাৰৰ আৰু ছেকেণ্ড পোষ্টটো ওলাইছে গেষ্ট ৰিলেশ্যনছ এক্সিকিউটিভ থাৰ্ড পোষ্টটো ওলাইছে একাউণ্টছ এক্সিকিউটিভ ফ'ৰ্থ পোষ্টটো ওলাইছে চেলছ এক্সিকিউটিভ আৰু ফিফ্থ পোষ্টটো ওলাইছে ষ্টিৱাৰ্ড এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচাৰিছে 12 মাহৰ পৰা 18 মাহত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ছেইম ছেক্টৰ মানে আপোনালোকৰ হোটেল মেনেজমেণ্ট বা তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু তলতে তেওঁলোকে দিছে চেলাৰীটো নিগ'চিয়েবল কৰিব আপোনাৰ প্ৰিভিয়াছ চেলাৰীৰ ওপৰত ডিপেণ্ড কৰিব কিমান পাইছিলে এটা ইমেইল আইডি দিছে ইমেইল আইডিটো আপোনালোকৰ চিভিখন পঠাই দিব আৰু এটা কণ্টেক্ট নাম্বাৰ দিছে তাতো পঠাই দিব পাৰে লোকেশ্যন গুৱাহাটীয়ে হ'ব গতিকে ভিডিঅ'টো যদি কিবা উপকাৰী যেন লাগিলে আপোনালোকে নিজৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰি দিব যাতে কোনোবাই এই চাকৰি এটা পোৱাত সুবিধা হয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ডেইলি আপডেটছৰ বাবে মই প্ৰায়ে ডেইলি আপডেট দিবলৈ চেষ্টা কৰোঁ ধন্যবাদ